নমস্কাৰ হাৰাংখৰ ৱাৰ আপডেটলৈ আপোনাক জনাইছো আন্তৰিক আদৰণি শেহতীয়া খবৰ হ'ল ভাৰতীয় সময় সন্ধিয়া 7 বজাৰ লগে লগে জম্মুৰ পুঞ্চ আৰু উৰি খণ্ডত পুনৰ পাকিস্তানী গোলাবৰ্ষণ আৰম্ভ হৈছে জম্মুৰ বিমানবন্দৰ ইতিমধ্যে আপোনালোকে জানে যে এটো বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰত পুনৰ সাইৰেন বাজিছে আৰু ব্লেক আউট হৈছে ঘৰৰ মানুহ ঘৰলৈ যাবলৈ আদেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা প্ৰিয় দৰ্শক এই যুদ্ধখনক চলি থকা যুদ্ধখনক আমি পূৰ্ণ পৰ্যায়ৰ যুদ্ধ কম নে সীমিত যুদ্ধ কম সেই কথাটো এতিয়াও থিৰাং কৰিব পৰা নাই কোনো পক্ষই এইখনক এক যুদ্ধ বুলি ভবা নাই কিন্তু উত্তেজনা প্ৰশমনৰ যি ধৰণৰ চেষ্টা ইতিমধ্যে আন্তৰ্জাতিক সম্প্ৰদায় ল'ব লাগিছিল সেই ধৰণৰ কোনো ধৰণৰ হেঁচা কোনো পক্ষৰ ওপৰতে এতিয়ালৈকে স্পষ্ট ৰূপত দেখা পোৱা হোৱা নাই মাৰ্কিন যুক্তৰাষ্ট্ৰই মাত্ৰ কৈছে যে পাৰমাণৱিক বিকল্প যদি পাকিস্তানে সন্ধান কৰে তেনেহলে তাত কৈ আৰু বেয়া কথা একো নহব গতিকে পাকিস্তানক সতৰ্কবাণী শুনাইছে যে পাৰমাণৱিক বিকল্প পাকিস্তানে কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰিব দ্বিতীয়তে সংবাদ মাধ্যমৰ একাংশ সংবাদ মাধ্যমত এনেকুৱা কিছুমান বাতৰি আৰু বিশেষকৈ সামাজিক মাধ্যমত এনেকুৱা কিছুমান বাতৰি প্ৰচাৰ হৈছে যে ইয়াক দেখিলে এনেকুৱা লাগে যে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰু ই এক প্ৰকাৰ তৃতীয় বিশ্ব যুদ্ধ অভিমুখে গতি কৰিছে এনেকুৱা এটা ধৰণৰ চেহেৰা তাত দেখিবলৈ পোৱা যায় সংবাদ মাধ্যমত প্ৰকাশিত বহুতো বাতৰি ভুৱা আৰু বৈদেশিক মন্ত্ৰালয় প্ৰতিৰক্ষা মন্ত্ৰালয় দুই পক্ষই সংবাদ মাধ্যমৰ সন্মুখত যিখিনি কথা স্পষ্ট কৰিছে তাৰ পৰা বুজা গৈছে যে যোৱা 48 ঘণ্টাত সীমাত আৰু আকাশমাৰ্গত সীমান্তৰ আকাশমাৰ্গত চলি থকা যুদ্ধৰ প্ৰায়বোৰ বাতৰিয়ে আছিল ভুৱা প্ৰিয় দৰ্শক কালি নিশাটো আছিল এটা মাৰাত্মক নিশা কালি 8:59 পৰা আধা ঘণ্টা জোৰা এটা মাৰাত্মক আক্ৰমণ পাকিস্তানৰ ফালৰ পৰা চলোৱা হৈছিল ভাৰতৰ আকাশমাৰ্গত 300ৰো অধিক মিছাইলে যোৱা নিশা প্ৰৱেশ কৰিছিল জম্মুৰ 8টা অঞ্চল আৰু ৰাজস্থানৰ জয়সালমীৰ আৰু পাঞ্জাবৰ ভাটিন্দা এই অঞ্চলগিটা লক্ষ্য কৰি 37টা লক্ষ্যস্থান পাকিস্তানী মিছাইলে লক্ষ্য কৰি লৈছিল আৰু এই অঞ্চলবোৰলৈ 300ৰো অধিক মিছাইল আধা ঘণ্টাৰ ভিতৰতে একেলগে নিক্ষেপ কৰিছিল কিন্তু ভাৰতৰ যিটো এয়াৰ ডিফেন্স সিস্টেম যিবিলাক আছে এইবিলাক ইমানেই শক্তিশালী S-400 এয়াৰ ডিফেন্স সিস্টেম এই S-400 এয়াৰ ডিফেন্স সিস্টেমে প্ৰত্যেকটো মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰিবলৈ সক্ষম হৈছে এই কথাটো বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰসকলে আজি সন্ধিয়াৰ সংবাদমেলত স্পষ্ট কৰিছে তাৰ পৰা বুজা গৈছে যে কালি নিশাৰ যুদ্ধখন আকাশমাৰ্গতে সীমিত আছিল আকাশমাৰ্গত মিছাইল প্ৰক্ষেপণ আৰু মিছাইল ধ্বংস এই যুদ্ধখনতেই সীমাবদ্ধ আছিল জম্মুৰ আখনুৰ অঞ্চলত একেবাৰে পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চল আখনুৰ অঞ্চলত হঠাৎ যেতিয়া মিছাইলৰ যেতিয়া আভাস পোৱা হ'ল লগে লগে প্ৰশাসনে ঘোষণা কৰিলে যে আপোনালোকে ব্লেক আউট তেওঁলোকে ভবা নাছিলে যে এই সময়ত মিছাইল আহিব বা এনেকুৱা ধৰণৰ প্ৰস্তুতি নাছিল সেই সময়ত হঠাৎ যেতিয়া মিছাইল আকাশত দেখিলে তেতিয়া ADS সিস্টেম লগে লগে সক্ৰিয় হ'ল আৰু মিছাইল ধ্বংস কৰিলে আৰু সেই সময়তে ব্লেক আউটৰ ঘোষণা কৰা হ'ল মই জম্মুৰ আখনুৰৰ কালি সন্ধিয়াৰ পৰিস্থিতিটো আপোনালোকক দেখুৱাব খুজিছো सब लोग अपनी दुकानों की अपने घरों की अपनी गाड़ियों की लाइटें बंद कर दें और अपने अपने घर पे चले जाएं। জম্মুৰ আখনুৰৰ ব্লেক আউটৰ মাজতে লোৱা ছবি এই মিছাইলবোৰ পাকিস্তানৰ পৰা নিক্ষেপ কৰা হৈছিল আৰু আপোনালোকে মন কৰিছে যে আকাশমাৰ্গতে ই নুমাই গৈছে ই মাটিলে নামি ই ধ্বংস কৰা নাই বৰঞ্চ আকাশমাৰ্গতে নুমাই গৈছে অৰ্থাৎ ADS সিস্টেমে ইয়াক আকাশমাৰ্গতে ধ্বংস কৰিছে মই এবাৰ দেখুৱাব খুজিছো ৰাজস্থানৰ
পাকিস্তান সীমান্তৱৰ্তী জয়সালমীৰৰ ছবিখন কালি নিশাৰ জয়সালমীৰত যিটো গতিত মিছাইল আহিছিল সেইটো এটা ভয়ংকৰ দৃশ্য আছিল আৰু জয়সালমীৰৰ বহুবোৰ গাঁওবাসী আতংকিত হৈ পৰিছিল বহুতে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিল আৰু বহুতে পলাবলৈ চেষ্টা কৰিছিল কোনেও ভবা নাছিল যে এডিএছ সিস্টেমবিলাক সক্ৰিয় হৈ এইবোৰ ধ্বংস কৰি পেলাব পাৰিব এই জয়সালমীৰৰ এখন ছবি মই আপোনালোকক দেখুৱাব খুজিছো কালি নিশাৰ ছবি সেয়া আছিল জয়সালমীৰ চহৰৰ পৰা লোৱা ছবি জয়সালমীৰ আপোনালোকে জানে যে পৰ্যটকৰ এক বিশেষ আকৰ্ষণ মই এবাৰ দেখুৱাব খুজিছো জম্মুৰ এখন গাঁও এখন সৰু গাঁৱত গাঁৱৰ মানুহে লোৱা ছবি খুব এটা স্পষ্ট ৰূপত দেখা পোৱা হোৱা নাই ব্লেক আউটৰ মাজত কেনেকৈ মিছাইলবোৰ দেখা গৈছিল আপোনালোকে চাই লওক एक जगह बेला बेला था चल चल ऊपर साइड में बैठ खाली चल चल मैं पर चल मोर पर चल কিবা দীপাৱলীৰ ফটকা ফুটাৰ দৰে আকাশ মাৰ্গত এনেকুৱা ফুলজাৰিৰ দৰে বা ফটকাৰ দৰে এনেকুৱা শব্দ হৈছে আৰু সকলো মিছাইলে আকাশ মাৰ্গতে তাৰ পোহৰ নোহোৱা হৈ গৈছে অৰ্থাৎ সেইবোৰ ধ্বংস হৈছে ভাৰতৰ ফালে পাকিস্তানে কৰা আক্ৰমণত কেইজনমান সেনাবাহিনীৰ লোক নিহত হোৱাৰ কথাটো প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰালয়ে আজি ইতিমধ্যে এই কথাটো স্বীকাৰ কৰিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম যিটো আছে আৰু এয়াৰ ডিফেন্স সিস্টেমৰ উপৰিও আমি যিবোৰ মিছাইল এৰিব পাৰো এই মিছাইলৰ ক্ষমতা ইমানেই শক্তিশালী আমাৰ হাতত আছে লং ৰেঞ্জ মিডিয়াম ৰেঞ্জ আৰু শৰ্ট ৰেঞ্জৰ মিছাইলৰ ব্যৱস্থা যিবোৰে আসলতে আমি পাকিস্তানক টছ কৰি পেলাব পাৰো কিন্তু ভাৰতে আৰম্ভণিতেই কৈছে যে এটো এটা নন এস্কেলেটিং আৰু ব্যালেন্সড এণ্ড ফোকাসড এই গুটে অপাৰেশনটো হ'ব নিৰ্দিষ্ট লক্ষ্য সম্বলিত আৰু ই হ'ব সন্তুলিত আৰু ই উত্তেজিত যুদ্ধৰ উত্তেজনা ই সৃষ্টি নকৰে যুদ্ধোন্মাদ সৃষ্টি নকৰে গতিকে এই উন্মাদনাৰ পৰা এই গুটে কাৰবাৰটো বিৰত থাকিব কিন্তু পাকিস্তানে যি ধৰণে তাৰ যুদ্ধ বা যুদ্ধৰ সক্ৰিয়তা অব্যাহত ৰাখিছে সেইবাবে ভাৰতবৰ্ষই তাৰ নিজৰ সুৰক্ষাৰ বাবে এইখিনি কৰিবলৈ বাধ্য হৈছে মই এতিয়া আপোনালোকক দেখুৱাব খুজিছো যে আমাৰ মিছাইল যিটো কেপাসিটি তাৰ এটা সৰু অংশ আমি লং ৰেঞ্জ মিডিয়াম ৰেঞ্জ আৰু শৰ্ট ৰেঞ্জৰ মিছাইলবোৰ কেনেকুৱা হ'ব পাৰে দেখুৱাইছো India's air defense system is a multi-layered network combining indigenous and imported technologies to counter aerial threats ranging from drones to ballistic missiles. India has three kinds of defense systems. Long range with a reach of between 40 to 4,000 kilometers, medium range systems with a reach of 30 to 70 kilometers, and short range systems which hit targets between 30 to 70 kilometers. The star of India's long-range defence system is the S-400, which is mainly deployed against Pakistan and China, India's two neighbours. The S-400 Triumph can intercept cruise missiles or aircraft at an altitude of 30 kilometres.
India also has the BMD, or the Ballistic Missile Defence, which involves the Prithvi air defence for intercepting and destroying missiles outside the Earth's atmosphere. It can strike targets at a speed of Mach 5 and has a range of up to 2,000 kilometres. And the Advanced Air Defence for lower altitude targets, which can strike targets at an altitude of 15 to 30 kilometres and has a range of up to 300 kilometres. India is also developing a homegrown defence system called Project Kusha, a long-range surface-to-air missile, or LRSAM, that aims to be on par with the S-400 or the Iron Dome. ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম আৰু ভাৰতৰ মিসাইল শক্তি, ভাৰতৰ নৌবাহিনী, ভাৰতৰ বিমান বাহিনী, এই গোটেইবোৰৰ পৰাক্ৰম দেখি পাকিস্তানী প্ৰতিৰক্ষা মন্ত্ৰীয়ে আজিৰ পৰা 4 দিনৰ আগতে পাকিস্তানৰ পাৰমাণৱিক ব্যৱস্থাসমূহ সক্ৰিয় কৰাৰ বাবে নিৰ্দেশ দিলে। আমেৰিকাই আজি কৈছে যে পাকিস্তানে যদি পাৰমাণৱিক বিকল্প গ্ৰহণ কৰে তেনেহলে ইয়াৰ সমুচিত প্ৰত্যুত্তৰ পাব। কিন্তু প্ৰতিৰক্ষা মন্ত্ৰালয়ে, পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পাৰমাণৱিক বিকল্পসমূহ সক্ৰিয় কৰিবৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। যদি পাৰমাণৱিক আক্ৰমণ, মই কেতিয়াও নকওঁ পাৰমাণৱিক আক্ৰমণ হ'ব বুলি, পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোনো এই কামটো কৰিবলৈ সাহস কৰা নাই আৰু পাকিস্তানেও কৰিবলৈ সাহস নকৰে। আৰু এনেকুৱা এখন সীমিত যুদ্ধত অন্তত পাৰমাণৱিক অস্ত্ৰ কোনো দেশে ব্যৱহাৰ নকৰে। মই আশা ৰাখিছোঁ পাকিস্তানেও এই কামটো নকৰিব। কিন্তু মই আপোনালোকক ধাৰণাৰ কাৰণে, আপোনালোকৰ মনত এটা ল'ব পৰা ধাৰণাৰ কাৰণে মই এটা ভিডিঅ' দেখুৱাব খুজিছোঁ যে যদি কেনেবাকৈ পাৰমাণৱিক মিছাইলো ভাৰতৰ ওপৰত নিক্ষেপ কৰে, বিদেশী যিবিলাক সংবাদ মাধ্যম আছে তেওঁলোকে প্ৰদৰ্শন কৰিছে যে পাৰমাণৱিক মিছাইলো ভাৰতে আকাশ মাৰ্গতে ধ্বংস কৰি দিব পৰাৰ ক্ষমতা আছে। আহক বিদেশী সংবাদ সংস্থাৰ সেই প্ৰতিবেদন আমি অলপ চাই লওঁ। Our next story explains how India is one of 4 nations in the world to have a nuclear triad. This is the doomsday scenario. In a strategic miscalculation, Pakistan's military command issues an order that no nation should consider. Pakistan activates its nuclear weapons. Within moments, missiles are screaming across the skies. The incoming missiles face India's advanced anti-missile defense systems, a mix of both homegrown and foreign origin systems. First up, they encounter the Prithvi air defense that intercepts ballistic missiles outside the Earth's atmosphere. Next comes the indigenous missile advanced air defense that intercepts and destroys targets in the lower atmospheric layer. This is followed by the Akash missile system that hits aerial targets up to 30 kilometers. And finally, India has the Russian S-400 that can take on a wide range of aerial threats, including ballistic and cruise missiles. গতিকে পাৰমাণৱিক বিকল্প গ্ৰহণৰো কোনো ৰাস্তা পাকিস্তানৰ হাতত নাই আৰু হেতু কেতিয়াও কৰিব নোৱাৰে তেওঁলোকে। কিন্তু যদি কৰেও তেনেহলে ভাৰত তাৰ বাবে প্ৰস্তুত। এই সময়তে পাকিস্তান চৰকাৰে আৰু বিশেষকৈ পাকিস্তানৰ বিদেশ মন্ত্ৰীজনে কেতবোৰ ভুৱা বাতৰি আশ্ৰয় লৈছে। ভাৰতবৰ্ষই যেতিয়া 7 মেত প্ৰতিৰোধ কল্পে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল 7 মেৰ নিশা, সেই সিন্দুৰ অপাৰেশ্যনত ভাৰতে ব্যৱহাৰ কৰিছিল ৰাফেল বিমান আৰু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এইটো দাবী কৰিছে যে ভাৰতৰ 5খন ফাইটাৰ জেট, 5খন যুঁজাৰু বিমান পাকিস্তানে ভূপতিত কৰিছে 7 মেৰ নিশা।
এইটো এটা খুব ডাঙৰ দাবী এখন দেশৰ দায়িত্ব সম্পন্ন প্ৰতিৰক্ষা মন্ত্ৰীজনে যেতিয়া দাবী কৰে যে আন এখন দেশৰ 5খন যুঁজাৰু বিমান ফাইটাৰ জেট যেতিয়া ভূপতিত কৰিছে এইটো এটা খুব ডাঙৰ দাবী ইয়াত যেতিয়া বিদেশৰ এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনক সুধিলে যে আপোনালোকে যে 5খন ফাইটাৰ জেট ভাৰতবৰ্ষৰ ভূপতিত কৰিছে তাৰ কি প্ৰমাণ আপোনালোকৰ হাতত আছে তেতিয়া পাকিস্তানৰ স্বয়ং প্ৰধানমন্ত্ৰীজনে ক'লে যে সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত বহুত ছবি আহিছে এই জেটবোৰ আমি ভূপতিত কৰিছো চাওকচোন কি এক হাস্যকৰ অৱস্থা হৈছে সেই দেশখনৰ এজন ৰেসপন্সিবল ডিফেন্স মিনিষ্টাৰ যি এনেকুৱা ধৰণৰ দাবী কৰে যে সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত ফেসবুক টুইটাৰত অহা বাতৰিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এই দাবী কৰিছে আহক সেই ভিডিঅটো চাই লওঁ Pakistan's Defence Minister Khawaja Mohammad Asif was humiliated in the global media after he failed to provide evidence of his claim that Pakistan shot down 5 Indian jets and a drone in retaliation to India's strike on Pakistan, Kashmir. You've just brought up the fact that India lost some fighter jets, so let's be quite clear about this. Pakistan claims it shot down 5 Indian Air Force jets and a drone, as I understand it. India says there's no evidence of that, no proof. So can you provide more detail? Hold on. Can you provide more detail? And is this the response that your army spokesman threatened, or is there further action to come? Let's start with this very specific allegation of 5 fighter jets shot down. Where's the evidence for that, sir? It's all over the social media, on Indian social media, not on our social media. The debris of these jets fell into Indian occupied Kashmir, and it's all over Indian media today. You're the defense and they have minister. admitted their media has. The reason to talk to you today, sir, it's not to talk about content all over social media. I'm sorry, it's not to talk about content all over social media. I'm asking you very specifically. Here আছিল পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা শৰীফ এনেকুৱা এটা হাস্যকৰ মন্তব্য দিলে যে সোশ্যাল মিডিয়াত এইবোৰ প্ৰকাশ হৈছে যে ভাৰতৰ 5খন যুঁজাৰু বিমান পাকিস্তানে ভূপতিত কৰিছে আৰু সাংবাদিক গৰাকীয়ে ক'লে আই এম সৰি মই দুখিত আপোনাৰ এইটো গ্ৰহণ কৰিব নোৱাৰিলো এখন দেশৰ এগৰাকী দায়িত্বশীল প্ৰতিৰক্ষা মন্ত্ৰীয়ে এনেকুৱা দায়িত্ব জ্ঞানহীন মন্তব্য কেনেকুৱা সময়ত কৰে যেতিয়া সকলো প্ৰমাণ সকলো তেওঁলোকৰ ভিত্তি যেতিয়া নোহোৱা হৈ যায় সেই সময়তেই ঠিক এনেকুৱা ধৰণৰ মন্তব্য কৰে প্ৰিয় দৰ্শক পাকিস্তানৰ ভিতৰুৱা অৱস্থাটো অত্যন্ত বেয়া বালুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে ইতিমধ্যে কোয়েটা চহৰ দখল কৰিলে আসিম মুনিৰৰ বিৰুদ্ধে ইতিমধ্যে বিদ্ৰোহ উমি জ্বলি উঠিছে আসিম মুনিৰে শাহবাজ শৰীফক যিকোনো মুহূৰ্ততে গাদিচ্যুত কৰাৰ বাবে ষড়যন্ত্ৰ কৰি আছে এনে ধৰণৰ ঘটনাবোৰ পাকিস্তানী সমাজত এতিয়া চৰ্চা হৈ আছে আৰু এই ঘটনাবিলাকলৈ মই লৈ যাম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত ভাৰতৰ 5খন যুঁজাৰু বিমান ভূপতিত কৰা বুলি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীজনে মিথ্যাচাৰ কৰিছিল আচলতে 7 মেৰ নিশা ভাৰতবৰ্ষই যিটো অপাৰেশ্যন চলাইছিল অপাৰেশ্যন সিন্দুৰ ই পাকিস্তানৰ লাইন অফ কন্ট্ৰোলৰ পৰা ভিতৰ সোমোৱা নাছিল বৰঞ্চ লাইন অফ কন্ট্ৰোলৰ পৰা বহুত দূৰত প্ৰায় 120 কিলোমিটাৰ দূৰৰ পৰা আমাৰ ৰাফাইল বিমানে ফায়াৰ কৰিছিল আপোনালোকক মই আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা নিৰ্মিত এটা ভিডিঅ' মই আপোনালোক দেখুৱাব খুজিছো যে অপাৰেশ্যনটো আচলতে কি ধৰণৰ হৈছিল 7 মেৰ দিনা আৰু ভাৰতবৰ্ষৰ কোনো ধৰণৰ প্লেনে তাত প্ৰৱেশ কৰা নাছিল এই কথা স্পষ্ট আহক সেই ভিডিঅ'টো চাই লওঁ This is Operation Sindoor, where India strikes 9 sites in Pakistan in response to what it claims was a Pakistan-sponsored massacre in Pahalgam that killed 26 tourists. To avenge this incident, India reportedly used a mix of advanced weaponry, including the French-made Scalp missile, also known as Storm Shadow, and the Hammer, a precision-guided free-fall bomb. But here's the twist. Pakistan claims it shot down 5 Indian jets with more details, all in the video ahead.
We'll now look at the detailed timeline of how the operation unfolded, beginning with the launch of India's fighter jets, including the French-made Rafale. At around 1:28 in the morning, India initiated precision missile strikes on 9 high-value targets located in Pakistan or Pakistan-occupied Kashmir. These targets reportedly included key locations such as Bahawalpur, the headquarters of Jaish-e-Mohammed, Mirik, known to house Lashkar-e-Taiba facilities, as well as Tarakalin, Sialkot, Bhimber, Kotli, and Muzaffarabad. The Indian Air Force deployed Rafale jets armed with Scalp cruise missiles and Hammer precision-guided bombs. The entire aerial operation lasted approximately 23 minutes, conducted with high coordination and speed. Between 1:28 and 1:51 a.m., loud explosions were reported across several cities, with power outages occurring in Bahawalpur and Muzaffarabad, adding to the chaos and confusion on the ground. The strike was believed to have originated primarily from Ambala Air Force Station in Haryana, one of Indian Air Force main Rafale bases. At approximately 2 in the morning, a formation of Rafale fighter jets equipped with Storm Shadow air-launched cruise missiles took off from possibly Ambala under radio silence. The Rafale, with its long-range and stealth-friendly profile, ascended to high altitude and maintained an oblique flight path toward the international border, skirting radar coverage while staying within Indian airspace. At around 100 to 120 kilometers from the Indo-Pak border, the Scalp missiles were launched toward pre-programmed coordinates inside Pakistan's interior, reportedly targeting infrastructure tied to cross-border terror logistics. লাইন অফ কণ্ট্ৰলৰ পৰা 100 পৰা 120 কিলোমিটাৰ দূৰত থাকি ভাৰতৰ আকাশমাৰ্গত থাকি ৰাফাল বিমানবিলাকে স্কাল্প মিছাইল নিক্ষেপ কৰিছিল আৰু অন্য বোমা হেমাৰ বোমা নিক্ষেপ কৰিছিল। গতিকে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মিথ্যাচাৰ এই কথাটো ওলাই পৰিছে। ভাৰতবৰ্ষ কোনো বিমান পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰা নাছিল। প্ৰিয় দৰ্শক, মই আহিব খুজিছোঁ আন এটা বিষয়লৈ, যিটো খুবেই আতংকত ভুগিছে পাকিস্তান বালুচিস্তানৰ পৰা। বালুচিস্তানৰ যোৱা এটা সপ্তাহত যিবিলাক ঘটনা পৰিঘটনা হৈছে সেইবিলাকে পাকিস্তানক আতংকিত কৰিছে। পাকিস্তানত বালুচ লিবাৰেশ্যন আৰ্মি, এই বালুচ লিবাৰেশ্যন আৰ্মিয়ে স্বাধীনতাৰ পাকিস্তান জন্মৰ দিন ধৰি তেওঁলোকে বিচ্ছিন্নতাবাদী আন্দোলন চলাই আছে। তেওঁলোক পাকিস্তানৰ লগত থাকিব খোজা নাই। বালুচ জাতিটো এটা সুকীয়া অস্তিত্ব আছে। তেওঁলোকে 7 মে'ৰ দিনা তেওঁলোকে সেনা কঢ়িয়াই নিয়া এটা 16জনীয়া সেনা কঢ়িয়াই নিয়া গাড়ী এখন উৰাই দিলে আৰু সেই দিনাখনেই পাকিস্তানৰ 16টা অঞ্চলত তেওঁলোকে বিভিন্ন ধৰণৰ বিস্ফোৰণ ঘটালে আৰু সেই দিনাখনেই তেওঁলোকে কালাদ নামৰ চহৰখন দখল কৰিলে। আৰু কালি খবৰ আহিছে যে বালুচিস্তানৰ মুখ্য চহৰ কোয়েটা, আপোনালোক সকলোৱে জানে বালুচিস্তানৰ যিখন মুখ্য চহৰ, যিটো বালুচিস্তানৰ হেডকোৱাৰ্টাৰ কোয়েটা, এই কোয়েটাখন বালুচ লিবাৰেশ্যন আৰ্মিয়ে দখল কৰা বুলি খবৰ আহিছে। আহক এটা ভিডিঅ' চাই লওঁ। पाकिस्तान के बेहद बुरे दिन आ गए हैं। पहले 7 मई को भारत ने पहलगाम हमले का बदला लेते हुए पाकिस्तान और पाकिस्तान के कब्जे वाले कश्मीर में 9 आतंकी ठिकानों को मिट्टी में मिला दिया। इससे पाकिस्तान उबरा भी नहीं कि पाकिस्तान के बलूचिस्तान में पाकिस्तानी सेना पर बड़ा हमला हुआ है। बलूचिस्तान लिबरेशन आर्मी के विशेष दस्ते ने पाकिस्तानी सेना के काफिले में वाहन को रिमोट कंट्रोल बम से उड़ा दिया। हमले में पाकिस्तानी सेना के 12 जवानों की मौत की खबर है। बलूचिस्तान लिबरेशन आर्मी ने बोलन घाटी के मचकुंड के पास इस बड़े हमले को अंजाम दिया है। आपको याद दिला दें कि बोलन घाटी इलाका वही है जहां इसी साल मार्च में बलूच विद्रोहियों ने जाफर एक्सप्रेस ट्रेन को हाईजैक कर लिया था। पाकिस्तानी सेना को ट्रेन को छुड़ाने में 36 घंटे से ज्यादा समय लगा था और कई पाक नागरिकों और सैनिकों के मारे जाने की खबर आई थी। मीडिया रिपोर्ट्स के मुताबिक पाकिस्तानी सेना के जवान गश्ती अभियान पर थे। इसी दौरान घात लगाकर बैठे बलूचिस्तान लिबरेशन आर्मी के विशेष सामरिक ऑपरेशन दस्ते ने रिमोट कंट्रोल IID से विस्फोट के जरिए जवानों से भरे वाहन को निशाना बनाया। धमाके के बाद वाहन के परखच्चे उड़ गए। BLA से जुड़े हक्काल मीडिया ने हमले का वीडियो जारी किया है। इसके अलावा पाकिस्तान के 9 शहरों में एक के बाद एक कई धमाके हुए हैं। इन धमाकों से पूरा पाकिस्तान दहला हुआ है और उसे संभलने का मौका ही नहीं मिल रहा। BLA के अटैक को लेकर रक्षा विशेषज्ञ GD बख्शी क्या मानते हैं, ये सुनिए। बलूच लिबरेशन आर्मी ने बड़ा एम्बुश किया है
पाकिस्तान के अंदर और 14 मार डाले हैं वो एम्बुश करके और आईडी लगा के सड़कों पे जो पाकिस्तान की फौज जा रही है। 2 डिवीज़न उसने वहाँ से हटवा ली है पाकिस्तान ने और हमारे बॉर्डर पे लगा दी है, तो उससे उनकी जो ट्रूप डेंसिटी है वहाँ पे वो बहुत कम हो गई है और उसके चलते बालूच लिबरेशन आर्मी इसका पूरा फायदा उठा रही है। कहा जा रहा है उसने कलात का शहर और एक और शहर पे उन्होंने कब्जा कर लिया। तो अब पाकिस्तान तो चौतरफा घेरे में है, ठीक है। आसिम मुनीर साहब की जान पे बनाई है, वो करता है या ना करता वो उसमें मारे जा रहे हैं। अगर वो कुछ नहीं करते तो उनका तख्ता पलट हो सकता है, उनको असैसिनेट किया जा सकता है, लोग वहां भी आक्रोश। खूब भयंकर परिस्थितिर कथा बर्णना करिছে জেনারেল জিডি বাক্সিয়ে। তেওঁ কৈছে যে 2টা ডিভিজন আছিলে কালাডত আৰু সীমান্তত যেতিয়াই আতংকৰ সৃষ্টি হ'ল কালাডৰ পৰা 2টা ডিভিজন সেনা পাকিস্তানে লৈ আহিলে সীমান্তলৈ আৰু বালুচ লিবাৰেশ্যন আৰ্মি ইয়াৰ সুযোগ লৈ সোমাই গ'ল, কালাডখন দখল কৰি ল'লে। ইয়াৰ পিছত কালি কুৱেটা দখল কৰিলে। পাকিস্তানৰ সংসদত পাকিস্তানৰ বিৰোধী পক্ষৰ প্ৰধান নেতা জামাতি ইছলামীৰ প্ৰধান নেতা হাফিজ ফাইজুল ৰহমানে কি ধৰণে অভিযোগ কৰিছে আপোনালোকে চাওক। ফাইজুল ৰহমান আৰু ইয়াৰ পিছত আপোনালোকে দেখিব যে বালুচিস্তানৰ মাটিৰ পৰা মানৱ অধিকাৰ কৰ্মীয়ে কি কৈছে আপোনালোকে দেখিব এই ভিডিঅ'টো। इंतहाई दर्द दिल के साथ कहना पड़ता है कि इस वक्त बलूचिस्तान के 5 से 7 अजला इस पोजीशन में हैं कि अगर वो आज़ादी का ऐलान कर दें तो अगले दिन अक़वाम मुत्तहिदा में उनकी दरख्वास्त को कबूल कर लिया जाएगा और पाकिस्तान को तक़सीम तस्वुर किया जाएगा। This is the 5th war of independence the brave Baloch nation is fighting, and it has also the most intense fight. Already Manchkar city in Kalat has fallen to the Baloch rebels. They already captured it. That they have captured a city, not a village, a city. And in 3 hours, Pakistan army began to flood. There were no Pakistan army in the city. They fled the city. This warning to China and Pakistan was also given by our leader, General Aslam Baloch. But China failed to pay heed. We once again make it clear that Gwadar and the rest of Balochistan belong to Baloch. It's our duty to protect our land and sea. বালুচিস্তান পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ আৰু গাউদাৰ বন্দৰটো য'ত চাইনা পাকিস্তান যিটো ৰাস্তা চিপেক বুলি যিটো কয়, এই ৰাস্তাটো চাইনা পাকিস্তান ইকনমিক কৰিডৰ, এই ৰাস্তাটো আহি গাউদাৰ পোৰ্টত লাগিছেহি। খাছগড়ৰ পৰা চীনৰ খাছগড়ৰ পৰা আহি গাউদাৰ পোৰ্টত লাগিছে আৰু গাউদাৰ বন্দৰটো বালুচ লিবাৰেশ্যন আৰ্মিয়ে দাবী কৰিছে আৰু এই বাৰ্তাটোত চীন আৰু পাকিস্তানক সকীয়াই দিয়া হৈছে। ইতিমধ্যেই কুৱেটা বালুচ লিবাৰেশ্যন আৰ্মিৰ দখললৈ গৈছে। পাকিস্তানৰ সংসদত বিৰোধী নেতা জামাতি ইছলামীৰ নেতা ফাইজুল ৰহমানে কৈছে যে যদি এতিয়া বালুচিস্তানে দাবী কৰে যে আমি স্বাধীন হৈ যাওঁ, আমি তেওঁলোকৰ দৰখাস্ত মঞ্জুৰ কৰিবলৈ বাধ্য। পাকিস্তান আজি এনেকুৱা অৱস্থাত আহি পৰিছেহি। প্ৰিয় দৰ্শক, এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকিব সাৰাংশ। মই বিৰতিৰ পূৰ্বে আপোনালোকক দেখুৱাইছিলোঁ যে বালুচ লিবাৰেশ্যন আৰ্মিয়ে কি ধৰণে কুৱেটা দখল কৰিছে, কি ধৰণে কালাত চহৰ দখল কৰিছে, কি ধৰণে পাকিস্তানৰ সংসদত এই অৱস্থাটোৰ সৃষ্টি হৈছে। সংসদৰ সাংসদে এই কথা ক'বলৈ বাধ্য হৈছে যে বালুচিস্তান যিকোনো মুহূৰ্তত স্বাধীন হৈ যাব। বালুচ লিবাৰেশ্যন আৰ্মিক নিয়ন্ত্ৰণ কৰাত পাকিস্তান চৰকাৰ ব্যৰ্থ। খাইবাৰ পাখতুনখোৱাত যি বিদ্ৰোহ হৈ আছে ইয়াক নিয়ন্ত্ৰণ কৰাত পাকিস্তান চৰকাৰ ব্যৰ্থ। সীমান্তত এতিয়া ভাৰতৰ লগত যুদ্ধৰ এনগেজমেণ্ট। এনেকুৱা অৱস্থাত পাকিস্তানৰ সেনাবাহিনী আৰু ৰাজনৈতিক পক্ষ সকলোতে উলম্ব বিভাজন। পাকিস্তানৰ সংসদত আলোচনা কালত
প্ৰধানমন্ত্ৰী উপস্থিত নাই, গৃহমন্ত্ৰী উপস্থিত নাই, ডিফেন্স মিনিষ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত নাই, বিদেশ মন্ত্ৰী উপস্থিত নাই। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে কোনো সংসদত বহিবলৈ পৰা নাই বা বহা নাই। তেওঁলোকে বিৰোধী পক্ষৰ সন্মুখত তেওঁলোক একেবাৰে পেপুৱা লাগিছে যে কি বুলি উত্তৰ দিব, তেওঁলোকৰ হাতত উত্তৰ নাই। আৰু জেনেৰেল বাগছে যিটো কথা ক'লে যে যদি কিবা এটা কৰি দেখুৱাব নোৱাৰে তেনেহ'লে জেনেৰেল আসিম মুনিৰক হয়তো এছাচিনেট কৰা হ'ব, হত্যা কৰাও হ'ব পাৰে, একো ঠিক নাই। গতিকে এনে অৱস্থাত পাকিস্তানৰ পাৰ্লিয়ামেণ্টৰ ভিতৰৰ ছবিখন আমি এবাৰ চাই লওঁ। जनाब स्पीकर, जरा आज आपने इजलास बुलाया है और ऐसे हालात में बुलाया है जहां पाकिस्तान इस वक्त महाद जंग पे खड़ा है और इस वक्त गैर संजीदगी देखी जा रही है कि कोई भी जिम्मेदार शख्सियत यहाँ मौजूद नहीं है। फर्स्ट तो अव्वल का आखिर खाली है। ऐसे वक्त में तो चाहिए था कि आज का इजलास सिर्फ इस बात के लिए मुख्तस होता कि वो हमें ब्रीफिंग देते, हमें सूरत हाल की तफसील बताते, हम कहाँ खड़े हैं। जो इससे पहले हमारे ISPR के DG ब्रीफिंग दे चुके हैं, प्रेस कॉन्फ्रेंस कर चुके हैं, ऐवान को जरा बराह रास्त और मुत्तला किया जाता इस सारी सूरत हाल से। इस मुश्किल वक्त में भी हमारे ऐवान में मेरे ख्याल में न तो कोई संजीदगी है, न हुकूमत इसकी तरफ कोई तवज्जो दे रही है और न हमारे मुल्क की इस मखसूस हालात का कोई संजीदगी से नोटिस ले रही है। हम तो आज एक खास सोच के साथ आए थे, एक खास जज्बे के साथ आए थे, हमने डिस्कस करना था इस सारी सूरत हाल को। लेकिन হেয়া আছিল এনেকুৱা এটা সময়ত যে সংসদ বহিছে য'ত ভাৰতৰ লগত যুদ্ধ আৰম্ভ হৈছে। তেনেকুৱা অৱস্থাত সংসদত বহিবলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ডিফেন্স মিনিষ্টাৰ, বিদেশ মন্ত্ৰী কোনোৱে উপস্থিত নাই। বিৰোধী পক্ষৰ নেতাজনে কিয় প্ৰকাশ কৰিছে যে কাক ক'ম আৰু কি ক'ম। যিসকলে আমাক অভয়বাণী শুনাব লাগিছিল তেওঁলোক কোনোৱে উপস্থিত নাই, প্ৰথম শাৰী সম্পূৰ্ণ খালী। সেয়া হৈছে পাকিস্তানৰ সংসদৰ অৱস্থা। পাকিস্তানৰ সংসদত কালি এজন সাংসদে প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফক কাপুৰুষ বুলি ক'লে আৰু শিয়াল বুলি ক'লে। আপোনালোকে চাই লওক। पता नहीं कौन सा कायद वो इंडिया के इन मामलात के ऊपर एक स्टेटमेंट नहीं आई। जनाब डिप्टी स्पीकर साहब, मुझे टीपू सुल्तान के वो एक कॉल याद आ रहा है कि अगर एक लश्कर जिसका सरदार शेर हो और उसके साथ लश्कर में गीदड़ हो तो वो शेरों की तरह लड़ते हैं। अगर शेरों का लश्कर उसका सरदार गीदड़ हो तो वो नहीं लड़ सकते, वो जंगे हार लेते हैं। इस वक्त बॉर्डर पे खड़ा वो फौजी जो हमसे तवक्को रखता है कि हमारा लीडर जो कौमी लीडर होता है या जो वजीर आजम होता है वो आईना होता है, वो फेस होता है, उसकी तवक्को है कि हमारी सियासी क़यादत वो दलेरी के साथ मुकाबला करेगी। जी वाइंड अप करें, जुम्मे का टाइम है। आखिरी 2 मिनट दे जी। लेकिन जब आपका वजीर आजम, जब आपका लीडर बुज़दिल हो, वो मोदी का नाम ना ले सके, उसको आप क्या पैगाम दे रहे बॉर्डर पे लड़ने वाले। এয়া হৈছে আজিৰ সংসদৰ ভিডিঅ'। PTI যিটো দল, এই দলটোৰ এই সাংসদজনে ইমানেই ক্ষোভ প্ৰকাশ কৰিছে। জুম্মা নামাজৰ প্ৰাক মুহূৰ্তত স্পীকাৰে কৈছে যে আপুনি ৱাইণ্ড আপ কৰক, আপুনি সামৰক, জুম্মা নামাজৰ সময় হ'ল। এই জুম্মা নামাজৰ আগতে তেওঁ যিখিনি কথা কৈছে যে মোদীৰ নাম ক'বলৈ, নাম ল'বলৈ সাহস নথকা প্ৰধানমন্ত্ৰীজনে সিংহৰ নিচিনা কৰিব লাগিছিল, ভূমিকা পালন কৰিব লাগিছিল, কিন্তু তেওঁ শিয়ালৰ নিচিনা ভূমিকা পালন কৰিছে। তেওঁ কাপুৰুষ, এনেকুৱা ধৰণৰ মন্তব্য দিছে। এনেকুৱা সময়ত আমাৰ অৱস্থাটো কি? ভাৰতে যেতিয়া যুদ্ধৰ সকলো কুচকাৱাজ সম্পূৰ্ণ কৰিছে তেতিয়া প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বদলীয় সভা হৈছে আৰু সৰ্বদলীয় সভাত বিৰোধী পক্ষ আৰু শাসক সকলো একেলগ হৈছে, সকলো সেনাবাহিনীৰ পক্ষত থিয় হৈছে, সকলো দেশৰ পক্ষত থিয় হৈছে। সৰ্বদলীয় সভাৰ অন্তত আমাৰ কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজুৱে কি কৈছিল এবাৰ চাই লওঁ। जवाब भी दिया है। मैं ये मानता हूं कि सारे पॉलिटिकल लीडर्स ने मैच्योरिटी दिखाया है। ऐसे वक्त में जब देश एक बहुत बड़ी चुनौती को हाथ में लेकर के काम कर रहे हैं तो इसमें राजनीति का कोई जगह नहीं है। ये हमारे पूरे पॉलिटिकल पार्टीज ने दर्शाया है
और सब लीडर्स ने एक मत से हमारे सेनाओं ने जो कार्रवाई की है ऑपरेशन सिंदूर को लेकर के पूरे बधाई भी दिया और गौरव का एहसास सबको हुआ है और सबने एक जुट में कहा है कि सरकार का हर निर्णय को साथ देंगे, सेना के हर कार्रवाई को साथ देंगे और कोई इसमें विरोधाभास नहीं। পাৰ্থক্যটো স্পষ্ট পাকিস্তানৰ ৰাজনৈতিক মহল উলম্ব বিভাজিত সংসদত মন্ত্ৰী নাই আৰু ভাৰতত ৰাজনৈতিক মহল ঐক্যবদ্ধ শাসক বিৰোধী সকলো দেশৰ পক্ষত সেনাৰ পক্ষত থিয় হৈছে কেৱল ৰাজনৈতিক মহল নহয় পাকিস্তানত সেনা বাহিনীৰো এতিয়া উলম্ব বিভাজন মই আগতেও কৈছো যে জেনেৰেল আসিফ মুনিৰ তেওঁ ৰিটায়াৰ কৰিবলৈ অৱসৰ ল'বলৈ সেপ্টেম্বৰ মাহলৈকে তেওঁৰ সময় আছে কিন্তু তেওঁ মনত আশা পুহি ৰাখিছে যে তেওঁ 3 বছৰ সম্প্ৰসাৰণ ম্যাদ তেওঁ বঢ়াব সম্প্ৰসাৰিত কৰিব আৰু তেওঁ হয়তো তেওঁ দেশৰ ৰাষ্ট্ৰপ্ৰধান মুছাৰফৰ দৰে তেওঁ শাসনৰ বাগজৰি হাতত ল'ব পাৰিব তেনে এক আশা তেওঁ মনত পুহি ৰাখিছে আৰু তেওঁৰ যিজন ভাইস মাৰ্শাল যিজন তেওঁৰ ডেপুটি তেওঁৰ দ্বিতীয়জন মানুহ সৈয়দ আমিৰ ৰাজা তেওঁৰ কেৰিয়াৰ একেবাৰে শেষ হোৱাৰ পথত কাৰণ যদিহে এওঁৰ ম্যাদ বৃদ্ধি কৰা হয় চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয় জেনেৰেল আসিফ মুনিৰৰ তেনেহ'লে সৈয়দ আমিৰ ৰাজা কোনোদিনেই পাকিস্তানৰ সেনাধ্যক্ষ হ'ব নোৱাৰিব গতিকে সেনা বাহিনীৰ মাজত এই তুমুল প্ৰতিদ্বন্দিতা ইতিমধ্যে আৰম্ভ হৈছে লবিং আৰম্ভ হৈছে আৰু আসিফ মুনিৰৰ প্ৰতিটো ভুল সেনা বাহিনীৰ এতিয়া লাহে লাহে চকুত পৰিছে এনেকুৱা সময়তে আসিফ মুনিৰে পৰিকল্পনা কৰি আছে যে যিকোনো ব্যৰ্থতাৰ বাবে তেওঁ শাহবাজ শৰীফক দোষাৰোপ কৰিব আৰু শাহবাজ শৰীফক গাদিচ্যুত কৰি তেওঁ শাসনৰ বাগজৰি ল'ব আৰু যুদ্ধখন তেওঁৰ এটা সুযোগ আহি গৈছে যে যুদ্ধ চলাবলৈ হ'লে দেশৰ নেতৃত্ব সেনাৰ হাতত থাকিব লাগিব কোনো ৰাজনৈতিক নেতৃত্বৰ হাতত থাকিব নোৱাৰে এই কথাটোৱে তেওঁ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে আৰু শাহবাজ শৰীফক তেওঁ বহু দিনৰ পৰা লাহে লাহে একাখৰীয়া কৰি আহিছে এখন বিদেশত থকা পাকিস্তানী নন ৰেসিডেন্ট পাকিস্তানীৰ এখন সভা ইছলামাবাদত হৈছিল তাত আসিফ মুনিৰে দিয়া ভাষণটো ভাৰতবৰ্ষৰ সকলোৱে শুনিছে তেওঁ হিন্দু মুছলিম পাৰ্থক্যৰ কথা কৈছিল যিটোৱে পৰোচিত কৰিছিল ভাৰতৰ বহু মানুহক আৰু ইয়াৰ পিছতে পেহেলগাম আক্ৰমণ হোৱা বুলি এটা ধাৰণা কৰা হৈছে সেই সভাখনত শাহবাজ শৰীফৰ অৱস্থাটো কি আছিল আপোনালোকে চাব যে আসিফ মুনিৰে ভাষণ দি আছে আৰু প্ৰধানমন্ত্ৰী শাহবাজ শৰীফ এচুকত বহি হাত চাপৰি বজাই আছে হেয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অৱস্থা যিটো পৃথিৱীত আজিৰ দিনটোত কোনো দেশতে কল্পনা কৰিব নোৱাৰি আহকচোন চাওঁ সেই ভিডিঅ'টো Pakistan की कहानी ना भूलें. Well, our forefathers they thought that we are different from the Hindus in every possible aspect of life. Our religion is different. Our customs are different. Our traditions are different. Our thoughts are different. Our ambitions are different. That was the foundation of the two-nation theory that was laid there. Please don't forget this story of Pakistan. And don't forget to narrate this story of Pakistan to your next generation, so that their bond with Pakistan, it never weakens. Non-resident Pakistanis when they were in some function, and Asif Munir was speaking like the Prime Minister or like the leader. এই যে ৰঙা সিনেৰে দেখুৱাইছো সেয়া আছিল শাহবাজ শৰীফ তেওঁ একান্ত মনে শুনি আছে এচুকত বহি আৰু তেওঁ হাত চাপৰি বজাইছে আসিফ মুনিৰৰ মতলব হ'ল তেওঁৰ এজেণ্ডা হ'ল শাহবাজ শৰীফক উৎখাত কৰি তেওঁ কেনেকৈ ৰাষ্ট্ৰৰ শাসনৰ বাগজৰি ল'ব পাৰে আৰু যুদ্ধ তেওঁৰ বাবে সুযোগ আৰু শাহবাজ শৰীফে পৰিকল্পনা কৰি আছে কেনেকৈ যুদ্ধৰ ব্যৰ্থতাৰ সকলো ভাৰ আসিফ মুনিৰৰ ওপৰত জাপি দিব পাৰি যাতে আসিফ মুনিৰৰ বিৰুদ্ধে এটা সেনা বিদ্ৰোহ তাত আৰম্ভ হয় ইতিমধ্যে আপোনালোকে জানে যে আসিফ মুনিৰ যোৱা 4টা বছৰ 2021 চনৰ পৰা তেওঁ জেনেৰেল হৈ আছে এই সময়ছোৱাত তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক কাৰাৰুদ্ধ কৰি ৰাখিছে আৰু তাৰ পিছতে শাহবাজ শৰীফ ক্ষমতালৈ আহিছে আজি আৰু কালি তেহৰিক পাকিস্তান যিটো ইমৰান খানৰ দল এই দলৰ কৰ্মকৰ্তাসকল যুদ্ধৰ মাজতে ৰাস্তালৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে যে ইমৰান খানক মুক্তি দিব লাগে এনে অৱস্থাত পাকিস্তানৰ ভিতৰত ডাঙৰ অঘটন ঘটিলেও
আপুনি আচৰিত হ'ব লগা একো নাই এই বিষয়টোৰ পৰা মই আন এটা বিষয়লৈ যাব খুজিছোঁ সন্ধিয়া আজি খবৰ ওলাইছে যে মেঘালয় বাংলাদেশ সীমান্তত এখন ড্ৰোন ধৰা পৰিছে এখন প্ৰতিৰক্ষাৰ ড্ৰোন ধৰা পৰিছে কিন্তু ইয়াৰ আগতেও এনেকৈ ড্ৰোন ধৰা পৰিছিল এইবোৰ আচলতে বাংলাদেশৰ সীমা সেনাই ব্যৱহাৰ কৰা ড্ৰোন সীমান্ত পৰীক্ষা কৰি থাকে কিন্তু পাকিস্তান আৰু ভাৰতৰ বৰ্তমান যুদ্ধৰ অৱস্থাটোলৈ চাই এই ড্ৰোনৰ গতিবিধি সন্দেহজনক বুলি বহুতে সন্দেহ কৰিছে আৰু যাৰ কাৰণে মেঘালয়ৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত ৰাতিৰ সান্ধ্য আইন জাৰি কৰা হৈছে নাইট কাৰফিউ জাৰি কৰা হৈছে এই প্ৰসংগত কিন্তু যিদিনাখন 7 মেৰ দিনা আমি আলোচনা কৰিছিলোঁ আমাৰ অনুষ্ঠান মেজমেলত কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যই এটা কথা আমাক আঙুলিয়াই দিছিল যে পাকিস্তানে হয়তো বাংলাদেশৰ মাটি আৰু ঘাটি ব্যৱহাৰ কৰাৰ আশংকা আছে 7 মেৰ দিনা কৰ্ণেল ভট্টাচাৰ্যই কি মন্তব্য কৰিছিল আমি এবাৰ চাই লওঁ ইয়াৰ বিপৰীতে আৰু এটা কথা আছে সিহঁতো এতিয়া ডাইভাৰ্সনাৰী এটেক কাৰণ দেখিছে যে ভাৰতে পুৰা প্ৰেছাৰ আমাৰ ৱেষ্টাৰ্ণ ফ্ৰণ্ট অৰ্থাৎ জম্মু কাশ্মীৰ ৰাজস্থান আৰু পাঞ্জাবৰ ফালে দিছে গতিকে ডাইভাৰ্সনাৰী এটা এটেক বা এটেক এটা কৰিব পাৰে এই এটেকটো কেনে ধৰণৰ হ'ব পাৰে আৰু ক'ত হ'ব পাৰে মই ভাবো হয়তো বাংলাদেশৰ সহায় লৈ চিকেন স্নেক এৰিয়া বা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ এই হেৰিত হ'ব কিবা এটা এটেক বা কিবা এটা এক্সপ্লোজন তেনেকুৱা ধৰণৰ হ'ব পাৰে এইটো হ'ব পাৰে যে ৰেলৱে লাইনটো যোনটো আমাৰ লাইফ লাইন হয় চিকেন লাইফ লাইন সেই ৰেলৱে লাইনতো কিবা কুটঘাট কৰিব পাৰে আৰু বিশেষকৈ বাংলাদেশৰ পৰা হেৰিটো কৰিব পাৰে আৰু বিশেষকৈ আমাৰ যোনবোৰ কিছুমান স্লিপাৰ সেল আমাৰ ইয়াত আছে গতিকে আমাৰ যোনবোৰ গৃহ শত্ৰুবোৰ ইয়াত বহি আছে সিহঁতক সেয়া আছিল কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্যৰ মন্তব্য তেওঁ আশংকা কৰিছিল যে বাংলাদেশৰ ফালৰ পৰা এটা আক্ৰমণ হ'ব পাৰে সেইটো কিন্তু পাকিস্তানে বাংলাদেশৰ মাটি ব্যৱহাৰ কৰি আৰু এটাতকৈ ডাঙৰ কথাটো হৈছে কি বাংলাদেশ দেশখন এতিয়া মৌলবাদীৰ কবলত পৰিছে তাত এতিয়া সেকুলাৰ চৰকাৰ নাই মহম্মদ ইউনুছ নামত যদিও নেতা হৈ আছে ৰাষ্ট্ৰপ্ৰধান হৈ আছে তেওঁ এটা পুতলাৰ নিচিনাকৈ দৌৰি আছে মৌলবাদীসকলৰ তীব্ৰ হেঁচাত তেওঁ চলি থাকিব লগা হৈছে গতিকে পাকিস্তানৰ মৌলবাদী আৰু বাংলাদেশৰ মৌলবাদী একেলগ হোৱাটো একেবাৰে সাধাৰণ কথা আৰু পাকিস্তান সেনাই যেহেতু এতিয়া বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক বহু পৰিমাণে অৱনমিত হৈছে তেওঁলোক পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল হৈ গৈছিল গতিকে এনে অৱস্থাত পাকিস্তানে বাংলাদেশৰ মাটি আৰু ঘাটি ব্যৱহাৰ কৰাৰ আশংকা পূৰ্ণ পৰ্যায়ত বিদ্যমান এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব সাৰাংশ বাংলাদেশৰ ফালৰ পৰা আক্ৰমণ হোৱাৰ আশংকা একেবাৰে নুই কৰিব নোৱাৰি কাৰণ পাকিস্তানে বাংলাদেশৰ মাটি আৰু ঘাটি ব্যৱহাৰ কৰাৰ পূৰ্ণ অৱকাশ আছে কাৰণ বাংলাদেশত এটা বিশাল পৰিৱৰ্তন ঘটিছে আৰু বাংলাদেশ গোটেই ৰাষ্ট্ৰ ব্যৱস্থাটো মৌলবাদীৰ হাতত পৰিছে পাকিস্তানী মৌলবাদী আৰু বাংলাদেশী মৌলবাদী একেলগ হোৱাটো একেবাৰে সাধাৰণ কথা প্ৰিয় দৰ্শক আজি আমাৰ বৈদেশিক সচিব আৰু সেনাবাহিনীৰ প্ৰতিনিধিয়ে যেতিয়া সংবাদ মাধ্যমৰ আগত প্ৰেছ ব্ৰিফিং দিছিল তাত তেখেতে প্ৰশ্নোত্তৰ কালত কৈছিল যে পাকিস্তানে লক্ষ্য কৰি লৈছে যে ভাৰতৰ মানুহক সাম্প্ৰদায়িকভাৱে কেনেকৈ বিভাজন কৰিব পাৰি অৰ্থাৎ ভাৰতৰ মাটিত যদি হিন্দু মুছলমানৰ এটা বিভাজন আনিব পৰা হয় তেনেহ'লে মুছলমানসকল ভাৰতৰ বিৰুদ্ধে গুচি যাব আৰু পাকিস্তানে তাৰ সুযোগ ল'ব যিটো বালুচিস্তানত হৈ আছে ঠিক একেধৰণৰ পৰিৱেশ এটা তেওঁলোকে ভাবিছে যে ভাৰতত হোৱাটো সম্ভৱ কিন্তু ভাৰতবৰ্ষৰ জনগণ বালুচিস্তানৰ পাকিস্তান হ'বলৈ নিদিয়ে ভাৰতবৰ্ষত হিন্দু মুছলমান সদায় একেলগ হৈ আছে আৰু পাহেলগামৰ ঘটনাৰ পিছত এই যিটো সম্পৰ্ক এই সম্পৰ্ক অধিক দৃঢ় হৈছে ভাৰতবৰ্ষত আজি জুমা নামাজত প্ৰত্যেকটো মছজিদত ভাৰতবৰ্ষৰ জয় কামনা কৰি তাৰ দোৱা মঙা হৈছে তেওঁলোকে দোৱা কৰিছে আৰু পাহেলগাম ঘটনাৰ নিৰৱচ্ছিন্ন যি প্ৰতিবাদ এইটো অব্যাহত আছে মই এটা প্ৰতিবাদ আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিব খুজিছোঁ যে কেনেকৈ ভাৰতীয় মুছলমান আজি সেনাবাহিনীৰ পক্ষত থিয় হৈছে ইয়াত আৰু হিন্দু মুছলমানৰ ৰাজনীতি পাকিস্তানেও কৰিব নোৱাৰে আৰু আনকো কৰাৰ সুযোগ নিদিয়ে
हमारी तह में जाने के तेरे अरमान बहुत हैं, तू कश्ती एक कागज की, यहाँ तूफान बहुत हैं, ये हिंद है यहाँ मजहबों से मुल्क है ऊंचा, तेरे लिए तो हमीद जैसे मुसलमान बहुत हैं। बिलावल भुट्टो कह रहा है कि पानी रोका तो खून की नदी बहा देंगे। हम कहना चाहते हैं कि सिंधु धारा का मुख हमने मोड़ दिया है, सांपों को अब दूध पिलाना छोड़ दिया। कोई दाढ़ी रखा है, कोई टोपी रखा है, कोई कलमा पढ़ता है, कोई अल्लाह अकबर कहता है। हम सब के बाप दादा यहीं पैदा हुए और यहीं दफन है। हम भी यहीं पैदा हुए और इसी मिट्टी पे दफन होंगे और इसी मिट्टी पे हम सजदा करते हैं। अभी अजान हुई है और हमारे वतन पर जो बुरी नजर डालेगा आसिम मुनीर जैसा आदमी, तो वो बचेगा नहीं। देश बदला मांग रहा है, बदला मांग रहा है। उन्हें हमारी आदमी नहीं मारे, हमारे देश की आत्मा पर हमला किया, उसने हमारे देश पे हमला करा, हमारे देश की आत्मा पर हमला किया। योगी जी मोदी जी युद्ध करो, हम तुम्हारे साथ। वो गिदड़ भभकी देता है, हमेशा गिदड़ भभकी दी है पाकिस्तान ने, उसके बस की कुछ नहीं है। हम हिंदुस्तान पावरफुल देश है हमारा, हम चाहेंगे। मुसलमान क्या कहना चाहेगा? हिंदुस्तान का मुसलमान गवर्नमेंट के साथ है और पाकिस्तान के खिलाफ है। पाकिस्तान को नाश्ता नाबूद करने के हम इरादे से यहाँ आए हैं कि मोदी जी तक हमारी बात पहुँचे। राष्ट्रवादी पसमंदा मुस्लिम राष्ट्रीय मंच इस बात की मांग करता है कि मोदी जी जल्दी जल्दी फैसला ले पाकिस्तान का। সেয়া আছিল এটা প্ৰতিবাদ য'ত ভাৰতৰ মুছলমান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিব পৰা এক প্ৰতিবাদ, য'ত মুছলমান সম্প্ৰদায়ে দেশৰ প্ৰতি তেওঁলোকৰ থকা দায়বদ্ধতা আৰু দেশপ্ৰেমিক মুছলমানসকলে নিজকে দেশপ্ৰেমিক বুলি প্ৰতিষ্ঠা কৰিছে। আৰু আচলতে তাত সন্দেহৰ কোনো অৱকাশেই নাই। তাত সন্দেহ জন্মাই দিয়ে কেৱল এই পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰবিলাকে আৰু তেওঁলোকৰ এজেণ্টবিলাকে। প্ৰিয় দৰ্শক, ভাৰতবৰ্ষৰ সামৰিক শক্তি অতুলনীয়। আমাৰ আজিৰ দিনটোত পৃথিৱীত আমি ৪ৰ্থ স্থানত অৱতীৰ্ণ আৰু পাকিস্তান 12 নম্বৰ স্থানত অৱতীৰ্ণ। যুদ্ধ যিমানেই ডাঙৰ নহওক কিয়, জয় আমাৰ অনিবাৰ্য। ভাৰতৰ ডিফেন্স মিনিষ্ট্ৰীয়ে, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা ভিডিঅ' জাৰি কৰিছে ভাৰতৰ সামৰিক শক্তি প্ৰদৰ্শনৰ। আমি 1 মিনিটৰ সেই ভিডিঅ'টো এবাৰ চাই লওঁ। আমাৰ শক্তি, দেশৰ শক্তি। I'll find you through the dust and the storm. I'll find you through these machines I'll carry. The burden of my will, I'll find you. That's my job. That's my mission. That's my promise. I'll find you. সেয়া ভাৰতৰ অস্ত্ৰ শক্তিৰ মাত্ৰ সামান্য প্ৰদৰ্শন। সাৰাংশ সামৰাৰ আগতে কওঁ যে যুদ্ধ নহওক, যুদ্ধৰ উত্তেজনা সোনকালে প্ৰশমিত হওক, এই কথাটো আমি সকলোৰে আশা ৰাখিছোঁ। যুদ্ধৰ বাতৰি দিব নাপালেই ভাল পাম, কিন্তু যদি যুদ্ধ চলি থাকে তেনেহ'লে যুদ্ধৰ আপডেট লৈ পুনৰ উপস্থিত হ'ম সাৰাংশত। নমস্কাৰ।